ভগ্নীৰ লগত সদায় মিলা প্ৰীতিকে থাকিবা আজিকালি ল'ৰা ছোৱালীবিলাকৰ মেক্সিমামৰ এংজাইটি ডিপ্ৰেশ্যন কিয়ৰ বাবে হয় জানানে আকৌ আমি ল'ৰা ছোৱালীবিলাককে দুখ দিওঁ ই মোবাইল পিটিকি থাকে মই এজন ল'ৰা ছোৱালীকো দুখ নিদিওঁ আজিৰ জেনেৰেশ্যন নিচিনা ভাল জেনেৰেশ্যন কোনো পৃথিৱীত মই অন্তত দেখা নাই নিজৰ বাবে এটা হাত চাপৰি বজোৱা মোৰ দিনত কলেজ উইকত ভাষণ শুনিবলৈ ল'ৰা ছোৱালী 10টাও নাথাকে নিজৰ বাবে এটা হাত চাপৰি বজোৱা অডিটৰিয়াম ফুল হৈ আছে আৰু এইটো বদনাম সক্ৰেটিছৰ দিনৰ পৰাই আছিল এথেন্সৰ দিনৰ পৰাই আছে যে টুডেজ জেনেৰেশ্যন একদম ৱৰ্ছ জেনেৰেশ্যন মোৰ ককাই মোৰ দেউতাক কৈছিল মোৰ দেউতাই মোক কৈছিল মই মোৰ ল'ৰাক ক'ম আমাৰ দিন বিৰাট ভাল আছিল তহঁতৰ দিনত একো বেয়া নাই মই কওঁ আমাৰ দিনত বেয়া আছিল তোমালোক বিৰাট ভাল আমাৰ কলেজ উইকত চকী 4খনমান নাভাঙিলে কলেজ উইকে নহৈছিল তোমালোকৰ মাৰামাৰি হ'ব নাই আৰু ৰাতিকে নহয় কাম নাই কিহৰ ডেকা ল'ৰা চাৰে পিটিব মোক নহয় এনেই আৰু হেৰি নহয় অলপ গালিয়া গালি হ'ব লাগে তেতিয়াহে তেজাল ডেকা হাই নহ'ব হ'ব লাগে এটা দুটা না দ্যাট ইজ এ ক্যাৰেক্টাৰিষ্টিক্স অফ ইচ এজ এটা এইটো মই এইটো বয়সত ক'ব গ'লে বেয়া দেখিব ইয়াং ব্লাড অলপ চিঞৰ বাখৰ হ'ব লাগে নকৰিবা সেই বুলি ছাৰে মোক বেন কৰি দিব নিষিদ্ধ ছয়দুৱাৰ কলেজত আচ্ছা যিয়ে নহওক কিয় জানানে আমি আজিকালি আত্মকেন্দ্ৰিক হৈ গৈছোঁ তোমালোকৰ ইয়াতে দুদিনমান পিছত কেইজন মানে গুৱাহাটীত চাকৰি পাবা গাঁৱলৈ আৰু ঘূৰি মনত কৰাচোন গাঁৱৰ যিয়ে যিয়ে গুৱাহাটীত চাকৰি পাইছে ঘূৰি নাহে বিহুটো আহিবলৈ টান পায় পায়নে নাপায় আচৰিত পাওঁ মই উকালতি কৰোঁ সেইকাৰণে ল'ৰা ছোৱালীবিলাকৰ এই এংজাইটি ডিপ্ৰেশ্যন কিয় হয় আগতে যৌথ পৰিয়াল আছিল আজিকালি মই কোৱা নাই যে যৌথ পৰিয়াল সম্ভৱ নহয় ঠিক আছে তোমালোকে নিউক্লিয়াৰ ফেমিলিটো দুজন ককায়েক ভায়েকৰ মাজতেই মিল নাই ইহঁতৰ ঘৰত ল'ৰা এটা সিহঁতৰ ঘৰত ছোৱালী এজনী কাজিনৰ মাজত মাতবোল নাই এজন ল'ৰা মাতিবলৈ কাজিন নাই কাৰ লগত বন্ধু নাই সি দিনটো মোবাইল নিপিটিকি কি কৰিব বাচ্চাকো কিয় দোষ দিতে हो ভাই গোটেই সিস্টেমৰ প্ৰবলেম তোমালোকৰ প্ৰবলেম নহয় কাৰণ খুৰাৰ ঘৰত যাব নোৱাৰা খুৰাৰ সৈতে দেউতাৰ ভাল নহয় মাহিৰ ঘৰত যাব নোৱাৰা মাহিৰ কাৰণে এজন দেখিছো প্ৰফেছাৰ এজন ইঞ্জিনিয়াৰ এনেকুৱা ক্লাইণ্ট আহে প্ৰফেছাৰ ইঞ্জিনিয়াৰ দুইটা ভাইকৰ মাতামাতি নাই কিয় আধা পুৰা এই আধা মানে তোমাক কি কওঁ তোমাক মই এইটো কথা দুই লেচা মাটিৰ কাৰণে দুইটাৰে কাজিয়া মই ভাবো সেই ইঞ্জিনিয়াৰ সেই প্ৰফেছাৰৰ ডিগ্ৰী ধুনীয়াকৈ লৈ তুমি ডাষ্টবিনত পেলাই দিয়া যদি ভাতৃৰ বাবে দুই লেচা মাটিৰ কাৰণে কাজিয়া কৰিবলগীয়া হয় সদায় বহল মন কৰিবা সেই কিয় ছুপাৰ নিউক্লিয়াৰ এটা প্ৰবলেমটো কি হৈছে যাৰ প্ৰফেছাৰ তাৰ এটা ল'ৰা যাৰ ইঞ্জিনিয়াৰ ধৰি লোৱা তাৰো এটা ল'ৰা কাজিনৰ মাজত কথা নাই আমি আগতে সৰুতে বিয়া খাওঁতে বিয়া ক'ৰবাত হ'লে গাঁৱত 40টামান ল'ৰা ছোৱালী ইফালে ট্ৰকে দৌৰোঁ বিনা কাৰণত আকৌ ইফালে ট্ৰিটকে দৌৰোঁ বিনা কাৰণত এনে দৌৰি আছোঁ তোমালোকৰ কাজিন এজন নাই কথা পাতিবলৈ কাৰণ খুৰা আৰু বৰদেউতাৰ মাজত কাজিয়া দেউতা আৰু বৰদেউতাৰ মাজত কাজিয়া কিয় হয় এইটো কাৰণটো কি তোমালোক দুখী নেকি নহয় তোমালোকৰ নিচিনা মই আকৌ কৈছোঁ সৎ আৰু ভাল ল'ৰা ছোৱালীৰ কোনো জনমত মই দেখা নাই মই 4টা-5টা জেনেৰেশ্যন দেখিছোঁ কিয় এইটো হয় কাৰণ আমি ছুপাৰ নিউক্লিয়াছ আত্মকেন্দ্ৰিক হৈ গৈছোঁ এই যে ভাইটিৰ মাজত যিটো মৰম আৰে মই ইঞ্জিনিয়াৰ হৈছোঁ মই প্ৰফেছাৰ হৈছোঁ কোনোবাই ফুটপাথত খাব নাপাই শুই আছে তাৰ কাৰণে মই কিবা এটা ত্যাগ কৰিলোৱে যেনিবা তোমালোকে যেতিয়া চাকৰি কৰিবা ভাতৃ ভগ্নীৰ লগত কোনো দিন কাজিয়া নকৰিবা আজি এটা হাত চাপৰি বজাই দিয়া আৰু ল'ৰাকেইটা কৈছোঁ মানুহজনীয়ে ক'লেও নুশুনিবা হেৰি শুনিছেনে সিহঁতৰ জানে আমাৰ মাটি ঠেলি আহিছে আমাৰ পিনে তুমি ক'বা তাক কোলাত লৈ ডাঙৰ কৰিছোঁ মই সি মোৰ সন্তান লৈ যাওক গোটেই মাটি জীৱনটো লৈ যাওক তুমি মুখেদি একো নক'বা সেইটোৱে হাত চাপৰি বজাই দিয়া আজিৰ পৰা আমি তেনেকৈ ক'ম ডাঙৰ হৈ এনেকুৱা মানুহ হ'ব লাগে লাহে লাহে আমি আত্মকেন্দ্ৰিক হৈ গৈছোঁ মই কৈছোঁৱে যে খুৰা আৰু বৰদেউতা হয়নে নহয় প্ৰেক্টিকেলি আপোনালোকে গম পাব যে দুজন প্ৰফেছাৰ ধৰি লওঁ দুইজনৰ মাজত সৰু মাটিক লৈ কাজিয়া কোনোবাই 4তলা বিল্ডিং বনাইছে কোনোবাই 3 মহলীয়া অট্টালিকা তাকো লৈ কাজিয়া তাকো লৈ হিংসা দুজন ভাইকৰ মাজত হাউ কেন দিছ বি পচিবল সেইখন ঘৰত ল'ৰা জন্ম পোৱা ল'ৰাজন বা ছোৱালীজনী কেনেকৈ সুখী হ'ব মোক কোৱা জাপানৰ যেতিয়া মই পুনৰ জাপানৰ কথাত আহিছোঁ জাপানৰ যুদ্ধৰ সময়ত এখন ছবি খুব ভাইৰেল হৈছিল চৰ্চিত হৈছিল সম্পৰ্কবোৰ কি ভাই ভনীৰ সম্পৰ্কবোৰ কিমান মজবুত হ'ব লাগে আজিয়ে ব্ৰেইনত সোমাই লোৱা কাৰো কথাত প্ৰৰোচিত হৈ ভাই ভনীৰ লগত কেতিয়াও কাজিয়া নকৰিবা এতিয়া নকৰা মই জানো বিয়া হোৱাৰ পিছতে প্ৰব্লেমটো দেখা দিব অৱশ্যে তাৰ কাৰণে কেৱল মহিলাগৰাকীয়ে দায়ী নহয় বহু ক্ষেত্ৰত এইটো এটা ভুল ধাৰণা হয় যে মহিলাগৰাকীৰ কাৰণে কাজিয়া লাগিছে এইটো কিন্তু একদম মিছকনচেপশ্যন হয় ল'ৰাকেইটাও বদমাছ থাকে বহুত 99% নহয় বুলি কৈছে এজনী ছোৱালী হয়নে নহয় হয় যদি আচ্ছা বুলি বজাই দিয়া ছোৱালীও বদমাছ যদি হয় কিছুমান
জাপানৰ সেই ৱাৰৰ সময়ত জাপানৰ যেতিয়া যুদ্ধ চলিছিল 10 বছৰীয়া ল'ৰাই এটা মৃতদেহ সৰু ভায়েক 8 বছৰীয়া ভায়েকৰ মৃতদেহ পিঠিত লৈ তুমি ভাইৰেল ফটো জাপান ৱাৰ বুলি তোমালোকে যদি ইণ্টাৰনেটত পিছত চাৰ্চ কৰা পাই যাবা মই দেখুৱাবলৈ ইয়াত মোৰ তাত ব্যৱস্থা নাই 8 বছৰীয়া নিজৰ ভায়েকৰ মৃতদেহ বুজা পিঠিত বান্ধি সি খোজকাঢ়ি গৈ আছিল যুদ্ধৰ সময় এইফালে বোমা পৰিছে সেইফালে গুলি মানুহৰ মাজত হাহাকাৰ সকলো দৌৰি দৌৰি আগুৱাই গৈছে ই বেচাৰা আগত যাব পৰা নাই সেই 8 বছৰীয়া নিজতকে 2 বছৰীয়া সৰু মৃতদেহ এটা পিঠিত লৈ কিমান আগবাঢ়ি যাব সেই 10 বছৰীয়া ল'ৰাটোৱে এজন সৈনিকে দেখি সুধিলে ভাইটি এই বোজাটো কিয় কঢ়িয়াই লৈ গৈছা পেলাই থৈ দিয়া তুমি সোনকালে আগবাঢ়ি যোৱা নহলে তোমাৰো মৃত্যু নিশ্চিত 10 বছৰীয়াজনে যি উত্তৰ দিলে সৈনিকজনে কান্দি পেলালে কলে স্যাৰ আপুনি ক'ত বুজা দেখিছে মোৰতো ক'তো বুজা নাই দেখোন না না তুমি পিঠিত যে লৈ আছা তোমাৰ বুজাটো কলে মহাশয় ইয়াক পেলাব নিদিব এইটো বুজা নহয় এইটো মোৰ ভাই হয় মই ইয়াক পেলাই যাব নোৱাৰো that is the spirit of brothers and sisters in life আমি মিলি থাকিম সকলোৱে এইটোৰ লগত জীৱনৰ কি কানেকশ্যন আছে জাপানৰ এই ছবিখনৰ লগত আমাৰ কি কানেকশ্যন আছে কানেকশ্যনটো এইটোৱে সুখী হ'ব নোৱাৰা তুমি ডাঙৰ চাকৰিয়ে কৰিলা যদি তোমাৰ ভাইৰ লগত মাতামাতি নাই তোমাৰ ভণ্টিৰ লগত মাতবোল বন্ধ উৎসৱে পাৰ্বণে একেলগে উৰুকাৰ নিশা খাব নোৱাৰিবা বাকি জীৱনটো ৰবটৰ নিচিনা কিমান জীয়াবা সেইকাৰণে কওঁ যে জীৱনত কিমান ডাঙৰ চাকৰি কৰা গুৰুত্বপূৰ্ণ নহয় জীৱনত কিমান সুখী হৈ থকা সেইটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ তুমি যিমান ডাঙৰ কাম নকৰা ৰাতি যদি স্লিপিং টেবলেট খাব লগা হয় এনজাইটি টেবলেট খাই টোপনি যাবলগীয়া হয় তাতকৈ গহপুৰত ক'ৰবাত খেতিয়ে কৰা সুখেৰে জীৱন যাপন কৰা জীৱন জিন্দাবাদ হ্যাপিনেস ইজ দ্য আল্টিমেট পারপাস অফ লাইফ বহুত ধনী ধনী মানুহ দেখিছোঁ বহুত প্ৰতিপত্তিশালী মানুহ দেখিছোঁ জীৱনটো ভাবিছোঁ এনেই জীয়াই আছে গতিকে এই কথাটো গুৰুত্বপূৰ্ণ দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব